সময়ৰ চকৰি সদায় বেগী, সেয়ে কেতিয়াও নিজৰ শক্তি আৰু ধনক লৈ অহংকাৰ নকৰিব। মানুহে শিকায় যে সময় পৰিৱৰ্তনশীল আৰু সময় শিকায় যে মানুহ পৰিৱৰ্তনশীল। অহংকাৰৰ কাৰণে নহয়, কেতিয়াবা কিছুমান মানুহক আত্মসন্মানৰ কাৰণেও লগ এৰিব লগা হয়। জীৱনত যি সমস্যাই নাহক, মা দেউতাৰ ওচৰত সমৰ্পণ কৰক। কাৰণ প্ৰত্যেক শাস্ত্ৰতে মা দেউতাক ভগৱানৰ আসন দিয়া হৈছে। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, মই বিচৰাজনক নহয়, ভগোৱাজনকহে দিওঁ। এয়া লাগিলে ধনেই হওক বা সুখ। কাকো দুৰ্বল বুলি নাভাবিবা, কিয়নো 5 টকাৰ কলমটোৰো 5 কোটি টকা চেক লিখাৰ ক্ষমতা আছে। আনৰ সুখৰ সংগী হোৱাতকৈ পাৰিলে দুখৰ সমভাগী হওক, কাৰণ সুখৰ তুলনাত দুখৰ সময়ত মাত এষাৰ দিয়া মানুহ বৰ তাকৰ। অভাৱ থাকিব পাৰে জীৱনত, কিন্তু নিজৰ সন্মান হানি কৰা স্বভাৱ নাই। আমি জীৱনত সকলো বস্তু স্থায়ী ৰূপত পাব বিচাৰোঁ, কিন্তু আমাৰ জীৱনটোৱেই যে অস্থায়ী সেই কথা আমি কিয় পাহৰি যাওঁ। মানুহে আনক বুজাবলৈ যিমান সময় লগায়, তাৰ আধা সময়ো যদি নিজৰ ওপৰত দিয়ে, তেতিয়া মানুহে বহুত আগুৱাব পাৰিলে হয়। আপুনি যদি কাৰোবাৰ জীৱনত স্থায়ী হ'ব বিচাৰে, তেন্তে তেওঁৰ অভাৱ হৈ থাকক, প্ৰয়োজন হৈ নহয়। কিয়নো প্ৰয়োজন সকলোৱে পূৰণ কৰিব পাৰে, কিন্তু আপোনাৰ অভাৱ কেৱল আপুনিহে পূৰণ কৰিব পাৰিব। যেতিয়া কোনোবাই খঙত কথা কয়, তেতিয়া নীৰৱ হৈ ধৈৰ্য্যৰে শুনক, কিয়নো খঙত মানুহে সঁচা কথা কয়। কৰ্মক ভয় কৰক, ওপৰৱালাক নহয়। কিয় জানে? ওপৰৱালাই ক্ষমা কৰিব, কিন্তু কৰ্মই কেতিয়াও ক্ষমা নকৰে। সপোনে মানুহক জীয়াই ৰাখে। সকলোবোৰ হেৰাই যোৱা মানুহেও সপোন এটা আঁকোৱালি লৈয়েই জীয়াই থাকে। গতিকে কেতিয়াও নিজৰ সপোন নেহেৰুৱাব। সম্পৰ্ক সদায় হৃদয়েৰে হ'ব লাগে, শব্দৰে নহয়। আৰু অভিমান সদায় শব্দৰে হ'ব লাগে, হৃদয়েৰে নহয়। বন্ধু সেইজন নহয় যিজনে প্ৰয়োজনত ব্যৱহাৰ কৰে। প্ৰকৃত বন্ধু সেইজনহে যিয়ে সমগ্ৰ পৃথিৱী তোমাৰ বিপক্ষে থিয় দিলেও তেওঁ তোমাৰ লগতে সদায় থাকে। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।